কিছুমান পেচেণ্টে এটা খুব প্ৰব্লেম লৈ আহে ডিঙিৰ বেক চাইডৰ পৰা বাহুটোৰ ঠিক মাজত বিষটো আৰম্ভ হয় আৰু তাৰ পাছত যায়গৈ ট্ৰাইচেপ মাচুলৰ পৰা আৰম্ভ কৰি ফ'ৰাৰ্মছলৈকে বিষটো গুচি যায়। এই কমপ্লেইনটো লৈ বহুত পেচেণ্ট আহে আৰু এই কমপ্লেইনটো লৈ অহা পেচেণ্টৰ কাৰণে এইটো এক্সাৰচাইজ বলটো বা গাৰু লৈ পেলাই আপোনালোকে ঘৰতে মাথাটো প্ৰেছ দিব আৰু হাতটো মেলি ল'ব। যোনটো হাতত পেইনটো হয় সেইটো হাত কৰিবলৈ যত্ন কৰিব আৰু কোণীয়া জেগা এটা ল'ব ৱালৰ ঘৰৰ যাতে আপোনালোকে এনেকৈ গাৰু লৈ পেলাই ৰ'ব পাৰে আৰু মাথাটো আৰু হাতখন সমানে আগলৈ প্ৰেছ কৰি লৈ গুচি যাব যত্ন কৰিব। যোনটো হাততে বিষটো হয় সেইটো হাততে আপোনালোকে কৰিবচোন। যদি হাতখনৰ জিনজিননিও থাকে বা বিষটোও থাকে তেতিয়াহ'লে আপোনালোকে খুবেই আৰাম পাব। আৰু এই এক্সাৰচাইজটো কৰাৰ আগত এটা মনত ৰাখিব, গৰম সেক আপোনালোকে লৈ ল'ব। এক্সাৰচাইজটো কৰাৰ আগতো ল'ব 10 মিনিট আৰু এক্সাৰচাইজ কৰাৰ পিছতো 10 মিনিট গৰম সেকটো ল'ব লাগিব। মাথাটো ওপৰলৈ চাবলৈ যত্ন কৰিব আৰু নিয়ক, মাথাটো ওপৰলৈ নিয়ক, 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 বঢ়িয়া, নিয়ক।